এই ঢোলটো বজালে মানে প্ৰায় বৰষুণ আহে। কথাষাৰ ক'লেই সঁচাকৈ বৰষুণ দিলে আচৰিত ধৰণৰ গুণ আছে দেই এই ঢোলটোত। কোনোবা যদি বেমাৰ আজাৰ ডাঙৰ বেমাৰ আজাৰ হয় দূৰ দূৰণিৰ কোনোবা বহু লোকে আহি ইয়াত চাকি বাতি দি তামোল পাণ আগবঢ়াই ঢোলটো বজোৱা হয়। ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকক এটা মই ঢোল দেখুৱাই ল'বৰ কাৰণে চেষ্টা কৰিছোঁ, যিটো ঢোল বিৰাট ডাঙৰ। ইমান ডাঙৰ ঢোল আপোনালোকে আগে পিছে দেখিছে নে নাই আপোনালোকে কমেণ্টত জনাবৰ কাৰণে চেষ্টা কৰিব। আৰু এই ঢোলটো বজোৱা হয় কেতিয়া কেতিয়া বজোৱা হয় জানে? আমি যেতিয়া ধৰক আমাৰ ঢোলবিলাক আমি সাধাৰণতে ধৰক বিহুত বজাওঁ বা কেতিয়াবা কেতিয়াবা কিছুমান পৰ্বত আমি বজোৱা হয়, কিন্তু এই ঢোলটো দুটা কাৰণতে বজোৱা হয়। এটা হ'ল যেতিয়া আমাৰ জীৱনলৈ সুখ আহে সেইটো সময়ত এই ঢোলটো বজোৱা হয়, আৰু এটা সময়ত বজোৱা হয় যিটো সময়ত আমাৰ খুব বেছি দুখ হয় সেইটো সময়ত এই ঢোলটো বজোৱা হয়। আৰু বিশেষকৈ আজি আমি গোটেই কথাখিনি আলোচনা কৰিবৰ কাৰণে মোৰ লগত বিশেষ কেইজনমান ব্যক্তি আছে, আমি তেওঁলোকৰ লগত চিনাকি হ'ম আৰু গোটেই কথাখিনি আজি আমি আপোনালোকক অকণমান জনাবৰ কাৰণে চেষ্টা কৰিম। সকলোকে নমস্কাৰ দেই। হয়, প্ৰথমতে আপোনাৰ চিনাকিটো আমি লৈ লওঁ। নমস্কাৰ, মোৰ নাম চাও হেমন্ত কোঁৱৰ, মই চাও চেঙেঙৰ এজন মৌলং। আৰু সকলোৱে আহিছে, সকলোৰে লগত আমি চিনাকি হ'ম বাৰু, কিন্তু প্ৰথমতে আমি এই ঢোলটোৰ বিষয়ে অকণমান জানি লওঁ। এইটোক চেংকং বুলি কোৱা হয়। চেংকং মানে দেওঢোল। আৰু এই ঢোলটো এছিষ্টেণ্ট DC আছিল প্ৰাক্তন ৰিটায়াৰ্ড ডক্টৰ নগেন হাজৰিকা। তেখেতে 99 চনত ইয়ালৈ আহি তেখেতে সপোনত দেখিছিলে গছডাল আমাৰ 2 কিলোমিটাৰমান ভিতৰত থকা ৰিজাৰ্ভত। সপোনত দেখা গছডাল তেওঁ আমাৰ গাঁৱৰ ৰাইজৰ লগত গৈ হাবিত গৈ গছডাল পালে আৰু তাৰে এপিচ কাটি টানি দুটা হাতেৰে টানি আনিছিল। ইয়াত মানে কোনো বাকলি চাকলি নাছিল, অকল হাৰ্ডিটো আছিল আৰু মাজত অলপ ধুন্দা আছিল। ইয়াত অনাৰ পাছত 1 বছৰ এই দুজন মানুহে এইটো খুলনি কৰিলে, খুলি 2001 চনত সম্পূৰ্ণ চৰণি টানি কৰি ৰেডি হ'ল আৰু 2001 চনৰ 5 মাৰ্চত ইয়াক শুভ উদ্বোধন কৰা হ'ল। আৰু সেই দিনাখনৰ পৰা প্ৰতি বছৰে 5 মাহত 5 মাৰ্চৰ দিনাখন ইয়াৰ জন্মবাৰ্ষিকী উদযাপন কৰা হয়। আৰু এই জন্মবাৰ্ষিকীত লেণ্ডনলৈ পাং পাতি মানে পূজা দিয়া হয়, যিটো বানফি কৰা হয়। আৰু সেই লেণ্ডনৰ বানফি দিনাখনে ইয়াক বজোৱা হয়, যাতে আমি লেণ্ডনলৈ জনাওঁ যে আপোনাৰ আমি পুলি পোৱালীসকল আমাৰ পৰিণাতিসকলে আমি ইয়াত সুকলমে আছোঁ, ভালদৰে আছোঁ। তেখেতৰ পৰা আশীষ বিচাৰি আমি এই ঢোল বজোৱা হয়। আৰু কেতিয়াবা কোনোবা যদি বেমাৰ আজাৰ ডাঙৰ বেমাৰ আজাৰ হয় দূৰ দূৰণিৰ কোনোবা বহু লোকে আহি ইয়াত চাকি বাতি দি তামোল পাণ আগবঢ়াই ঢোলটো বজোৱা হয়। আৰু অন্য কামত মানে বজোৱা নহয়। কেতিয়াবা আমাৰ খুব আনন্দিত কিবা আমি ভাল কাম সফল হৈছোঁ তেতিয়া এই ঢোলটো বজোৱা হয়। আৰু বিশেষকৈ ইয়াৰ গুণাগুণটো হ'ল কি, এই ঢোলটো বজালে মানে প্ৰায় বৰষুণ আহে, বৰষুণটো পৰে আৰু এই দিনটোত। বিশেষকৈ ঢোলটো অলপ বজোৱাৰ অলপ পাছতে মানে বৰষুণ কেইটোপালমান হ'লেও পৰিব, এইটো একদম চিৰন্তন সত্য। এয়া চাওক, আপোনালোকে বৰষুণ দেখিলে এতিয়া ধমধমাই বৰষুণ আহিলে, আৰু তেওঁলোকে কৈছিলে যে ঢোলটো বজালে দুটোপাল হ'ব পানী পৰিব বুলি কৈছিলে, কিন্তু দুটোপাল নহয়, ধমধমাই বৰষুণ দিছে। কিমান বৰষুণ দিছে আপোনালোকে নিজে গম পাই লওক। আৰু কিমান সেই ভিডিঅ'টোত আমি যি দেখুৱাবৰ কাৰণে আজি চেষ্টা কৰিলোঁ যে টাই আহোমসকলে কি ধৰণে নীতি নিয়মবিলাক কৰে বা পূজা পাঠ কৰে, আৰু সেই ঢোলটো বজালে যে বৰষুণ যে দিয়ে তাৰ প্ৰমাণখিনি আপোনালোকৰ আগত আপোনালোকে নিজেই চাই লওক। ধমধমাই এতিয়া বৰষুণ দিছে। আমি তাৰ পৰা ওলাই আহিলোঁ বাৰু, কিন্তু আপোনালোকক আমি বৰষুণটো ইয়াত অকণমান আমি আপোনালোকক দেখুৱাই দিওঁ। চাওক কিমান বৰষুণ দিছে। ইয়াৰ বিশেষকৈ মোৰ খুব বিশ্বাস হৈছে কি, এই ঢোলটো 2001 চনৰ পৰা আমাৰ যেতিয়া ইয়াৰ পৰা প্ৰতিষ্ঠিত হ'ল, যেতিয়াৰ পৰা আমি লেণ্ডনৰ বানফি কৰি আছোঁ, আমাৰ এই নিজৰ এই এলেকাটোত ডাঙৰ বতাহ ধুমুহা, শিলাবৃষ্টি আদিৰ পৰা আমি সম্পূৰ্ণৰূপে সুৰক্ষিত আছোঁ। একেবাৰে আমাৰ 1 কিলোমিটাৰ আঁতৰত ডাঙৰ শিলাবৃষ্টি হৈ যায়, গোটেই ডাঠকৈ শিল দিয়ে, ডাঙৰ ধুমুহা হয়, ঘৰ দুৱাৰ ভাগে, কিন্তু আমাৰ এই এলেকাটোত তেনেধৰণে হোৱা নাই। আজি 2001 চনৰ পৰা এতিয়া 24 বছৰলৈকে মানে হোৱা নাই। আৰু অহা 5 মাৰ্চত 5 মাৰ্চত 3দিনীয়া কাৰ্যসূচীৰে আমাৰ এই কংটোৰ জন্মবাৰ্ষিকী ৰূপালী জয়ন্তী পতা হ'ব, ৰূপালী জয়ন্তী। আৰু 3, 4, 5 এই 3দিনীয়া কাৰ্যসূচীৰে আমি ৰূপালী জয়ন্তী বাৰ্ষিক অধিৱেশনখন পাতিম। গতিকে আপোনাৰ চেনেলৰ দ্বাৰা আমি গোটেই অসমবাসী সকলোকে এই ৰূপালী জয়ন্তীত উপস্থিত থাকিবলৈ আমি আমন্ত্ৰণ জনাইছোঁ। আগতীয়াকৈ এতিয়াৰ পৰা আমন্ত্ৰণ জনাই দিছে। সেয়া হ'ব 2026 চনত নহয়? 26 চনত 5 মাৰ্চত আহোম টাই জনগোষ্ঠীৰ ৰূপালী জয়ন্তী কৰা হ'ব, আৰু তাত এই ঢোলটো বজোৱাও হ'ব, আৰু বহু মানুহ আহিব নহয়, বিভিন্ন স্থানৰ পৰা আহিব। আৰু আপোনালোকেও ভিডিঅ'টো এতিয়াই চাই আপোনালোকে মনত ৰাখিব, 2026 চনত 5 মাৰ্চ দিনা আপোনালোকে আহিবৰ কাৰণে কিন্তু নাপাহৰিব। আৰু এই ঢোলটো এতিয়া আমি অকণমান ৰাইজক এনেই অকণমান বজাই শুনাব পৰা যায় নেকি?
Chào Pra Chào Tra Tra Long Sikia Rani Pan Boy Mu Sao Cao Sao Nu Cháu Cao Sao Nu Cháu Cao Ghi Tinh Sao Sang Con Heo Su Heo Đây Kiêu Đây Mô Lệch Bài Phá Lệch Bài Điên Bàn Khen Đà Rô Paul Heo Hít Đi Hít Ken Soi Tra Long Sikia Rani Pan Boy Mu Sao আৰু এয়াই আপোনালোকক অকণমান আমি দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ কি ধৰণে ইমান ডাঙৰ এটা ঢোল দুজন ব্যক্তি লাগে এয়া বজাবৰ কাৰণে আৰু তেওঁলোকৰ সহায়তে আজি আপোনালোকক অকণমান আমি নিয়মটোহে দেখুওৱা হ'ল কিন্তু ইয়াৰ এনে বজোৱা পদ্ধতিবিলাক বেলেগ বেলেগ চাগে নহয় জানো সেইখিনি বাৰু নিয়ম অনুসৰি সময়ত কৰা হয় যেহেতু আজি আমি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ কাৰণে তেওঁলোকে অকণমান আপোনালোকক দেখুৱাবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে আৰু আমাৰ লগত বহু ব্যক্তি আছে আজি গোটেই গাঁৱৰ ৰাইজবিলাক আহি ইয়াত আজি উপস্থিত হৈছে আমি সকলো লগতে চিনাকি হ'ম আমি অকণমান এফালে আগবাঢ়ি যাওঁ আৰু তেওঁলোকৰ লগতো আমি অকণমান চিনাকি হ'বৰ কাৰণে চেষ্টা কৰোঁ আৰু বহু গাঁৱৰ ব্যক্তিসকল আহিছে মহিলা আহিছে পুৰুষ আহিছে কণ ছাত্ৰ ছাত্ৰীসকলো আহিছে সৰু সৰু ল'ৰা ছোৱালী আহিছে আৰু এই ল'ৰাটো চব ইমান ধুনীয়া লাগিছে এয়া মিনা এয়া চব তেওঁলোকক খুব সুন্দৰ আৰু ইয়াত বহু গাঁৱৰ ব্যক্তিসকল আহিছে আমি সকলোৰ পৰা অকণমান চিনাকি হওঁ আপোনাৰ নামটো মোৰ শ্ৰী সুখেন্দ্ৰ কোঁৱৰ হয় হয় এইফালে থাকি গৈছে এওঁলোকৰ পৰা চিনাকি হৈ লওঁ চাও বৰুণ গগৈ আপোনাৰ চাও ভদ্ৰেশ্বৰ গগৈ হয় আৰু এই ভিডিঅ'টোৰ আৰম্ভণিতে মই এটা কথা কৈ লওঁ এই ককাইদেউক মই আগতেও আপোনালোকক এটা ভিডিঅ'ত চিনাকি কৰাই দিছিলোঁ আৰু এই ককাইদেউৰ সহায়তে আজি মই এই ভিডিঅ'টো প্ৰস্তুত কৰিবৰ কাৰণে ইয়াত সুবিধা পাইছোঁ একদম আপোনাক অশেষ ধন্যবাদ জনালোঁ আৰু ইয়াত এতিয়া এওঁলোকক চিনাকি কৰাই দিছোঁ কৰা হ'ল আপোনাৰ নামটো চাও মোৰ নাম দয়াময় গগৈ আপুনি চাও দিগন্ত বৰগোহাঁই আপুনি চাও নিৰঞ্জন বৰুৱা তোমাৰ নাম চাও নিচে সন্দিকৈ আপোনাৰ চাও বিন্দু গগৈ হয় আপোনাৰ নমস্কাৰ মোৰ নাম চাও অজিত গগৈ ইণ্ডিয়ান নকা পথাৰ হয় গগৈ লিখে ন আৰু আপুনি চাও মোৰ নাম দিলীপ বুঢ়াগোহাঁই হয় চাও মোৰ নাম উপেন গায়ন হয় নাম নাম শকুন্তলা গগৈ হয় হয় আপোনাৰ মোৰ নাম ৰূপালী গায়ন হয় হয় আপোনাৰ চম্পা মোহন আপুনি আপোনাৰ নামটো ৰেণু গগৈ হয় হয় আপোনাৰ নাম ইন্দেশ্বৰী বৰগোহাঁই আপোনাৰ নাম পুষ্পলতা মাউথ হয় আপোনাৰ নাম চাউলতা লাংচংকম উপাধিটো কি ক'লে দিহিঙীয়া হয় হয় নাম বজয়ন্তী বৰগোহাঁই হয় মোৰ নাম ৰঞ্জনা ফুকন হয় আপোনাৰ নাম শিখামণি গায়ন হয় আপোনাৰ নাম ৰেণু বুঢ়াগোহাঁই হয় আপোনাৰ নাম মাইক গায়ন আপোনাৰ নাম জিতুমণি কোঁৱৰ হয় নাম নয়নমণি কোঁৱৰ হয় আপোনাৰ নাম কুইনা দিহিঙীয়া হয় আপোনাৰ নাম ৰশ্মিৰেখা গগৈ আপোনাৰ নাম দেৱজানী কোঁৱৰ আপুনি আইতা নাম সন্দিকৈ হয় হয় আৰু এইফালে এজন আছে দেউতা চাও শংকৰ দিহিঙীয়া হয় ইয়াতে এটা কথা আপোনালোকে মন কৰিব ইয়াত তেওঁলোকৰ উপাধি সকলোৰে বেলেগ বেলেগ কোনোবা কোঁৱৰ আছে কোনোবা বুঢ়াগোহাঁই আছে কোনোবা গায়ন আছে কোনোবাই মাউত আছে আপোনালোকে ভাবি চাওক বহুতে কয় নহয় যে মাউত উপাধি মৰাণ মাউত উপাধি মটক প্ৰত্যেকৰে চাওক ইয়াত এতিয়া বহুত ব্যক্তি আছে প্ৰত্যেকৰে উপাধিবিলাক বেলেগ বেলেগ আৰু সকলোৱে ইয়াত এতিয়া টাই আহোম আৰু এই অকল উপাধি এটা লৈয়ে যে কোনোবা এজন ব্যক্তি উপাধি এটা লৈয়ে কোনো এটা নিৰ্দিষ্ট জাতি জনগোষ্ঠীত নাই তেওঁলোকে ধৰক আজিকালি যিহেতু ধৰক আমাৰ অসমখনত বিভিন্ন জাতি জনগোষ্ঠী আছে মানে উপাধিটো হয়তো বেলেগ বেলেগ কিবা কিবি হ'ব পাৰে কিন্তু সকলোৰে জাতি জনগোষ্ঠী বা তেওঁলোকৰ নিয়ম নীতি বা ধৰ্মটো সকলোৰে বেলেগ বেলেগ নহয় জানো এতিয়া আপোনালোকে ধৰ্মটো কি বুলি মনা হয় আমাৰ ধৰ্মটো বানফি বুলি কয় বানফি হয় তাই আহোমসকলে বানফি বুলিয়ে মনা হয় নহয় এইটো পৰিপুৰুষৰ পূজা হয় এই বানফিটো এতিয়া ধৰক আমাৰ যেনেকে হিন্দু ধৰ্ম বা আমাৰ বৈষ্ণৱ ধৰ্ম এনেকুৱা লগতো একো ধৰক পূজা পাঠ একোতো মিল নাই চাগে পূজা পাঠটো মিল নাই আমাৰ বানফিত লাগিব মানে কাই মানে কুকুৰা হয় বা খাই মানে কণী লোকলাও লাগিব তাৰপাছত মাছও লাগিব যিটো মগুমাহ আৰু
খাওচাং লাগিব, যিটো চাউল বুলি কয়, হয় এইকেইটা বস্তু লাগিব। তাৰপিছতে আমাৰ মানে কলৰ হেৰি দি কলৰ থৰুৱা দি বাঁহৰ চাঙি বনোৱা হয়, মাইহাং লাগিব। হয়। আৰু তাত চাঙতহে পূজা হ'ব, তলতো দিয়া হয়, চাঙতো দিয়া হয়। আজি মই কিছুদিন আগত এটা মই ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ শিৱসাগৰ জিলাৰ লাকুৱাৰ আমলখি দেওশাল, আৰু তাত মই এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ। ভিডিঅ'টোৰ আৰম্ভণিতে মই সেই ভিডিঅ'টোত কৈছিলোঁ যে হিন্দু সম্প্ৰদায়ৰ মাজত বা হিন্দুৰ মাজত যে গৰু বলি দিয়া হয় বুলি মই ভিডিঅ'টোৰ আৰম্ভণিত কৈছিলোঁ, আৰু সেই ভিডিঅ'টো বহু বিতৰ্ক হ'ল। মই ভিডিঅ'টো এটা সময়ত ডিলিটো কৰি দিছিলোঁ, কিন্তু সেই ভিডিঅ'টো কোনোবাই ডাউনলোড কৰি ৰাখিছিলে আৰু কোনোবাই বেলেগ চেনেল কাৰোবাৰ চেনেলত আকৌ আপলোড কৰি দিছিলে। কিন্তু সেই ভিডিঅ'টো বাৰু বহুত চলিছিলে বা বহুত নজনাৰ কথা আমি সেই ভিডিঅ'টোত গম পাইছিলোঁ। এতিয়া মই আপোনাৰ পৰা এটা কথা জানিব বিচাৰিছোঁ যে টাই আহোমসকলৰ মাজত যে গৰু বলি দিয়া হয় বুলি কথাষাৰ উল্লেখ ওলাইছিলে, যে আপোনালোকৰ ইয়াততো সেই বলি দিয়া নহয়? আমাৰ ইয়াত বলি দিয়া নহয়। আচলতে টাই আহোমে বলি নিদিয়ে, টাই আহোমে পাটচি কৰে। যিটো বলি দিয়াটো হ'লে ওপৰ ফালৰ পৰা কাটিব, সেইটো বলি দিয়া বুলি কয়। আৰু যি মুছলিমসকলে যিটো হালাল বুলি কয় তলফালৰ পৰা কাটে, আমাৰ টাইসকলে মানে পথালিকে কাটিব, পাটচি বুলি কয়। আৰু টাইচি বুলি কয় যিটো মধুৰি লাঠিয়ে মাৰিব। আৰু থাম বুলি ক'ব যিটো অকল মৌলুংজনে মন্ত্ৰ মাৰোঁতেই মানে মৰিব, সেইটো থাম বুলি কয়। গতিকে থামটো বিশেষকৈ ব্যৱহাৰ কৰা নহয়, এইটো বিশেষকৈ অলপ মানে ইয়াত এটা বাধা বিঘিনি আছে। গতিকে আমাৰ যিটো উমফা পূজাটোত হিন্দু দেৱতাসকলকো পূজা কৰা হয়, অকল মানে টাই আহোমৰ দেৱতাসকলকে নহয়। গতিকে তাত গৰু, কুকুৰা, ছাগলী মানে অন্যান্য পশু, চৰাই, কুকুৰলৈকে দিব লাগিব, যিটো অভিযোগ মানে কুকুৰলৈকে দিয়া হয়। গতিকে উমফা পূজাটো এটা 12 বছৰ মূৰে পতা এটা পূজা হয়, যিটো পূজা সাধাৰণতে য'তে ত'তে নহয়, আমাৰ অসমৰ ভিতৰত আমলখি দেওশালত হ'ব। আৰু নেমুগুৰি যিটো মানে বকথা হাতীবৰা দেওশাল, তাত হয়। এই দু জেগাতে হয়। আৰু উমফা পূজাটো প্ৰতি বছৰ 12 বছৰ মূৰে হয়। প্ৰতি 12 বছৰ মূৰে হয়। এইবছৰ চাগে 2028 চনত পৰিছে চাগে, 2028 চনত পৰিছে চাগে। সেই ভিডিঅ'টোত মই কোৱা আছিলে। আৰু যদিহে আপোনালোকে তেনেকুৱা ধৰণৰ পূজা বা উমফা পূজা যদি আপোনালোকে চাব বিচাৰিছে, তেতিয়া আপোনালোকে সেই শিৱসাগৰ জিলাত থকা লাকুৱা আমলখি দেওশালত আপোনালোকে গৈ উপস্থিত হৈ এই পূজাভাগি আপোনালোকে তাত চাই আহিব পাৰিব। খুব সুন্দৰ। আৰু তেওঁলোকৰ আজি সেই গাঁওখনলৈ আহিলোঁ, সকলোকে লগ পাইছোঁ, কি সুন্দৰকৈ ভাল লাগিছে। আৰু মই যিহেতু আপোনালোকক ভিডিঅ'টো আৰম্ভণিতে কৈছিলোঁ যে এই ইনথেম গাঁওখনত বা এই ইনথেম পঞ্চায়তৰ আণ্ডাৰত যিমানখিনি ইয়াত ব্যক্তিসকল বসবাস কৰে, ইয়াত সকলো জাতি জনগোষ্ঠী একেলগত বসবাস কৰে। আৰু খুব বেছি ভাল লাগে যেতিয়া একেখন গাঁৱতে সকলো জাতি জনগোষ্ঠী একেলগত যে বসবাস কৰিছে। আৰু ইয়াত এতিয়া টাই আহোম সকলোৰ লগতে মিলিজুলি কি সুন্দৰকৈ সকলোৱে আছে, বসবাস কৰিছে। ইমান এখন সুন্দৰ গাঁও। আপোনালোকে বিহুটোক চাগে বিহু বুলি নকয়? আমি বিহু বুলি কোৱা হয়। বিহু বুলি কোৱা হয় ন? অকণমান আমাক বিহু শুনাই দিয়কচোন। Pasangkan pot pihu Sangat saukau Pihu 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 tiyo Pasangkan pot pihu ti Pihu mari taki bormo Saukau Pokasau long suka pa Make mung dung sungkam Pokasau long suka pa Make mung dung sungkam Pasangkan pihu ti Pasangkan pihu ti Saukau Pihu pihu Saukau Pasangkan pihu ti খুব সুন্দৰকৈ সকলোৱে আমাক বিহু দেখুৱালে আৰু খুব ভাল লাগিলে। আপোনালোকে কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাব কাৰণে নাপাহৰিব। আৰু যিহেতু আমি ধৰক বিহু বিহু কৈ থাকোঁ, কিন্তু টাই জনগোষ্ঠীৰ মাজত কিন্তু বিহু নকয়, বিহু কয়। এই কথাষাৰো আপোনালোকে কিমানে জানিছিলে নাই কমেণ্ট এটা কৰি জনাব কাৰণে নাপাহৰিব। ভিডিঅ'টোত আপোনালোকে যদিহে ভাল পাইছে এটা পজিটিভ কমেণ্ট পাম বুলি আমি আশা কৰিলোঁ। আৰু ভিডিঅ'টো আজি বৰ বেছি দীঘল নকৰি ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিছোঁ। অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টো পাই বিদায় ল'লোঁ। ধন্যবাদ থাকিল। জয় অসম।